নমস্কাৰ ভাল খবৰলৈ সকলোকে স্বাগতম আৰু আজিৰ ভাল খবৰটো হৈছে গাঁও প্ৰধান সকলৰ বাবে এইবাৰ অসমৰ ভিন্ন প্ৰান্তৰ ইমূৰৰ পৰা সিমূৰলৈকে থকা গাঁও প্ৰধান সকলৰ দৰমহা কৰা হৈছে বৃদ্ধি আৰু কেবিনেটত লোৱা হৈছে অনুমোদন আৰু ইয়াৰ পিছতে ৯,০০০ৰ পৰিৱৰ্তে ১৪,০০০ কৈ টকাৰ দৰমহা লাভ কৰিব গাঁও প্ৰধান সকলে জনাইছে এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্য এটা ভাল খবৰ এবাৰ কেবিনেটত ১ অক্টোবৰৰ পৰা বৃদ্ধি হ'ব চৰকাৰী গাঁও প্ৰধানৰ দৰমহা ৯,০০০ টকাৰ পৰিৱৰ্তে ১৪,০০০ টকা হ'ব এতিয়া গাঁও প্ৰধানৰ দৰমহা কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰটি দিছে আৰু ইয়াৰ পিছতে এতিয়া চৰকাৰী গাঁও প্ৰধানসকল উৎফুল্লিত হৈ পৰিছে কিয়নো ইয়াৰ পূৰ্বেও যেহেতু তেওঁলোকৰ দৰমহা কিছু পৰিমাণে বৃদ্ধি কৰা হৈছিল আৰু তেতিয়া প্ৰায় ৯,০০০ টকালৈকে বৃদ্ধি কৰি দিয়া হৈছিল তেওঁলোকৰ দৰমহা আৰু এবাৰ ৯,০০০ টকাৰ প্ৰায় সিধাই তেওঁলোকৰ দৰমহা ১৪,০০০ টকালৈকে বৃদ্ধি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আৰু এই খবৰ লাভ কৰাৰ পিছতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ থকা গাঁও প্ৰধান সকল যথেষ্ট আনন্দিত হৈ পৰিছে ৰাজ্য চৰকাৰক তেওঁলোকে ধন্যবাদ জনাইছে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এতিয়া সকলোৱে ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যি তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হৈছে এয়া ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ'ব আৰু ১ অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা ৯,০০০ টকাৰ পৰিৱৰ্তে ১৪,০০০ টকা পৰ্যন্ত তেওঁলোকৰ দৰমহা তেওঁলোকৰ ভাত্তা বৃদ্ধি পাব আৰু ইতিমধ্যে কেবিনেটৰ তৰফৰ পৰা গাঁও প্ৰধানৰ জিপি অৰ্থাৎ মাহিলী ভাত্তা ৯,০০০ টকাৰ পৰা ১৪,০০০ কৰাৰ যি অনুমোদন দিছে আৰু ইয়াৰ পিছতে ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা এয়া প্ৰযোজ্য হ'ব আৰু ইয়াৰ লগতে এই সিদ্ধান্তটো বনগাঁৱৰ গাঁও প্ৰধান সকলৰ ক্ষেত্ৰতো সমভাৱে প্ৰযোজ্য হ'ব বুলি উল্লেখ কৰা হৈছে আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধান সকলৰ দৰমহা ৯,০০০ টকাৰ পৰা ১৪,০০০লৈকে বৃদ্ধি কৰিছে ১৪,০০০ so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা ৯,০০০ৰ পৰা ১৪,০০০ হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব কেবিনেটে ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধান সকলৰ দৰমহা ৯,০০০ টকাৰ পৰা ১৪,০০০লৈকে বৃদ্ধি কৰিছে ১৪,০০০ so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা ৯,০০০ৰ পৰা ১৪,০০০ হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব